মাৰ্ঘেৰিটা কলেজৰ গাৰ্লছ হোষ্টেলৰ ছোৱালীজনী দ্বিতীয় খণ্ড। কবিতাৰ শিৰোনাম মই তোমাৰ প্ৰেয়সী হ'ব খোজো। কথা নীল গগন। আবৃত্তিকাৰ ৰূপলেখা কোঁৱৰ আৰু নীল গগন। কিমান যে অপেক্ষাৰ অন্তত কবিতাৰ আৰ্হিত তোমাৰ চিঠিখন পালোঁ। জানানে, তুমি মোৰ মনৰ উৰুঙা পজাৰ ভালপোৱাৰ সুৰুঙা। মোৰ ভালপোৱাবোৰে এদিন নীল গগন চুব, সীমাহীন নীলেৰে বোৱাই দিব গোটেই জীৱন। কিমান দিনৰ আগতেই আশাবোৰ বুকুতে মৰহি গৈছিল, আজি যেন সেইবোৰ আকৌ জীৱন্ত হৈ উঠিছে। বিচাৰি পোৱা নাছিলোঁ মই জানা ভালপোৱাৰ সূত্ৰ, নিশিকিলোঁ মই প্ৰেমৰ মেথমেটিক্স আৰু বিশ্বাসৰ কেমেষ্ট্ৰি। কিন্তু সুমধুৰ শব্দৰে বৰ্ণনা কৰিব পাৰোঁ মই প্ৰেম বিশ্বাসৰ সংজ্ঞা। কেণ্টিনত বহি মোলৈ ৰ লাগি নাচাবাচোন, মিছ হৈ যাব পাৰে তোমাৰ মেজৰৰ ক্লাছ। তোমাৰ মনত আছেনে নৱাগত আদৰণি সভাত তুমি যে আবৃত্তি কৰিছিলা? তুমি শব্দটো মোৰ বাবে এতিয়াও অচিনাকি, মাথো কল্পনাৰে কৈছোঁ। তুমি আহিবানে বাৰু? তুমি হবানে বাৰু মোৰ প্ৰেয়সী? তোমাৰ নাম দিম মই নীলাক্ষী। অঁ, নীলাক্ষী। সেইদিনাই তোমাৰ প্ৰেমত পৰিছিল, তোমাৰ কবিতাৰ প্ৰেমত। তোমাৰ নীলাক্ষীজনী হোৱাৰ সপোন দেখিছিল, তোমাৰ প্ৰেমৰ নগৰী সংগোপনে খোজ দিছিল। কেতিয়াবা মন যায় জানানে, সকলোৰে আগত চিঞৰি চিঞৰি মনৰ কথাবোৰ ক'বলৈ। কেতিয়াবা আকৌ হৃদয়ৰ পৃষ্ঠাত আই লাভ ইউ বুলি তোমাৰ নাম লিখিবলৈ মন যায়। আৰু বহুত কিবা মন যায়, তোমাৰ হাতত ধৰি এটি নিজন পথত বৰষুণত তিতিবলৈ মন যায়। আৰু মন যায় তোমাৰ হৃদয়ৰ কোনোবা এচুকত নিজকে প্ৰতিষ্ঠা কৰিবলৈ। বহুদিন ধৰি অপেক্ষা কৰি আছোঁ মই তোমাৰ বাবে, কেৱল তোমাৰ বাবে। মই তোমাৰ প্ৰেয়সী হ'ব খোজোঁ, আবদ্ধ হ'ব খোজোঁ মই তোমাৰ কবিতাত। সেই কবিতাত য'ত থাকিব আমাৰ প্ৰেম ভালপোৱাৰ কথা, যিয়ে আজীৱন স্মৃতিত ৰাখিব আমাৰ মিলনৰ ঘটনা। অঁ, ময়েই তোমাৰ প্ৰেয়সী হ'ব খোজোঁ, তোমাৰ প্ৰেয়সী। দিবানে বাৰু মোৰ নাম তুমি নীলাক্ষী?